হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে, ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি মই আপোনালোকক কেইখনমান হোৱাটছএপৰ ট্ৰিকৰ বিষয়ে জনাই আছোঁ। ভিডিঅ'টো কমপ্লিট ভালদৰে চাই থাকক। আৰু যিসকলে হোৱাটছএপ ট্ৰিকৰ বিষয়ে জানে, আপোনালোকক কৈছোঁ নিশ্চয় ভিডিঅ'টো চাই সময় নষ্ট নকৰিব, আপোনালোকে যাব পাৰে। যিসকলে হোৱাটছএপৰ ট্ৰিকৰ বিষয়ে নাজানে তেওঁলোকৰ কাৰণে এইখন ভিডিঅ' বনাইছোঁ মই। গাইজ, ফাৰ্ষ্ট ট্ৰিক হ'ল, ইমান দিনে আপোনালোকে আপোনালোকৰ ফটো বা ভিডিঅ' ষ্টেটাছ দিব পাৰিছিলে বা দি আছে ৰেগুলাৰলি। এতিয়া কিন্তু আপোনালোকে আপোনাৰ ভইচো ষ্টেটাছত দিব পাৰে। কেনেকৈ দিব? চিম্পুল একদম। আপোনালোকে হোৱাটছএপত ক্লিক কৰক। ক্লিক কৰি আপোনালোকে আগত যেনেদৰে ফটো বা ভিডিঅ' ষ্টেটাছ দিছিলে, আপোনালোকে চিম্পুল আপডেটছত যাওক আৰু ইয়াতে ক্লিক কৰক। আগতে আপোনালোকে ইয়াত কিবা কিবি লিখি কিনে ষ্টেটাছ দিছিলে, কিন্তু আপোনালোকে এতিয়া ভইচো দিব পাৰে। ইয়াত চাওক, ইয়াত আপোনালোকে ক্লিক কৰক আৰু ক্লিক কৰি আপোনালোকে এনেদৰে ভইচ দিয়ক। গাইজ, মই আমাৰ মোবাইল লৈ আহিলোঁ। তো আপোনালোকে যদি আপোনালোকৰ নিজৰ ভইচ ষ্টেটাছত দিব বিচাৰে, চিম্পলি আপোনালোকে ইয়াত ক্লিক কৰক। আপোনালোকে ইয়াতে ক্লিক কৰিব। মই ভইচ দিছোঁ। হে গাইজ, যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক এটা কৰিব আৰু যদি চেনেলত নতুন আহিছে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। ভইচটো ষ্টেটাছ দিলোঁ, এয়া চাওক। তো গাইজ, আমাৰ মোবাইল দি মই ষ্টেটাছ দিলোঁ। এতিয়া মই চেক কৰিম যে ষ্টেটাছটো মোৰ আহিলে নে নাই। চ' চিম্পলি ইয়াত যাওঁ, এয়া চাওক, জাষ্ট নাও আপোনালোকে ভইচটো শুনক। মই যিটো ভইচ দিছোঁ, যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। চ' গাইজ, ট্ৰিক নাম্বাৰ 2, আপোনালোকৰ হোৱাটছএপ কাৰ কাৰ মোবাইলত খোলা আছে বা কেতিয়াবা আপোনালোকে কোনোবা ডিভাইচত লগ ইন কৰিছিলে, লেপটপত বা পিচিত, আপোনালোকে পাহৰি গৈছে। তো বৰ্তমান আপোনালোকৰ হোৱাটছএপটো কাৰ কাৰ মোবাইলত এক্টিভ হৈ আছে, কাৰ কাৰ মোবাইলত খোলা আছে, যদি নিজেই চেক কৰিব বিচাৰে তেনেহ'লে আপোনালোকে চিম্পলি হোৱাটছএপ যাওক। যাই কিনে আপোনালোকে থ্ৰী ডটত ক্লিক কৰক। থ্ৰী ডটত ক্লিক কৰি আপোনালোকে যাওক লিংক ডিভাইচত, আৰু লিংক ডিভাইচত যাই কিনে চাওক আপোনালোকৰ হোৱাটছএপটো কাৰ কাৰ মোবাইলত খোলা আছে। এয়া চাওক, মোৰ মোবাইলত মই আজি 4:30 আবেলি মই লেপটপত লগ ইন কৰিছিলোঁ। চ' ইয়াত শ্ব' কৰিছে। যদি আপোনালোকৰ হোৱাটছএপখন বেলেগ মোবাইলত বা লেপটপত বা পিচিত খোলা থাকে তেনেহ'লে ইয়াত শ্ব' কৰিব। এয়া চাওক, 1 of 4 ডিভাইচ লিংক। আপোনালোকে আপোনালোকৰ হোৱাটছএপ 4খন ডিভাইচত ৰাখিব পাৰে। চ' মোৰ মোবাইলততো আছে অলৰেডি, লগতে লেপটপতো মই লগ ইন কৰিছিলোঁ আজি আবেলি। তো এতিয়া যদি মই লেপটপৰ পৰা লগ আউট কৰিব বিচাৰোঁ, মোৰ হোৱাটছএপটো অনলি মোৰ মোবাইলতে থাকিব, বাকী কোনো ধৰণৰ বেলেগ লেপটপ বা বেলেগ মোবাইলত নাথাকিব। আপোনালোকে বাছ ইয়াত ক্লিক কৰক। ক্লিক কৰি আপোনালোকে থ্ৰী ডট ক্লিক কৰক আৰু ইয়াত ৰিমুভ ডিভাইচ বুলি ইয়াতে মাৰি দিয়ক। চিম্পল ৰিমুভ মাৰিলোঁ। এতিয়া হোৱাটছএপটো অনলি মোৰ মোবাইলত খোলা আছে, বাকী লেপটপৰ পৰা লগ আউট হৈ গ'ল। তেতিয়া মই বেক কৰি আছোঁ। অ'কে, আকৌ মই লিংক ডিভাইচত যাওঁ। চাওক, কোনো ধৰণৰ লেপটপত বা মোবাইলত খোলা নাই, অনলি মোৰ মোবাইলতে মোৰ হোৱাটছএপটো খোলা আছে। তো গাইজ, আমি কাৰোবাৰ নম্বৰ ছেভ নকৰাকৈ কিন্তু তাক আমি হোৱাটছএপত মেছেজ দিব পাৰোঁ। কেনেকৈ? যদি আপোনালোকে জেৰক্সৰ দোকানত যাই কিনে তাক কিবা এটা PDF দিব লগা হয় আৰু দোকানীজনৰ নম্বৰ আপোনালোকে ছেভ কৰিব নিবিচাৰে, তেনেহ'লে আপোনালোকে গুগলত যাওক আৰু যাই কিনে চাৰ্চ কৰক WA.me একেলগে me/country code 91, আমাৰ ইণ্ডিয়াত 91 যিহেতু। চ' এক্সাম্পল মই মোৰে নম্বৰ ক্লিক কৰি আছোঁ। অ'কে, 000। চ' চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ অট'মেটিকেলি হোৱাটছএপত যাব আৰু এইটো মাৰি দিয়াৰ লগে লগে আপোনালোকে চ' আপোনালোকে যদি তাক কিবা মেছেজ দিব বিচাৰে, হাই দিব পাৰে। অ'কে, ট্ৰিক নম্বৰ 3 আছিল এইটো। আপোনালোকে বৰ্ডটো ছেভ নকৰাকৈ চেক কৰিব পাৰে তাৰ লগত। গাইজ, ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকক হোৱাটছএপ ট্ৰিক্স, ফেচবুক ট্ৰিক্স, ইনষ্টাগ্ৰাম ট্ৰিক্স আৰু যদি কিবা বেলেগ এপৰ ট্ৰিক্স লাগে মোক আপোনালোকে কমেণ্ট বক্সত জনাব। মই ভিডিঅ' বনোৱাৰ কাৰণে ট্ৰাই কৰিম। আজিলৈ ইমানেই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। যদি আপোনালোকক কিবা এনেকুৱা ধৰণৰ ট্ৰিক্সৰ ভিডিঅ' লাগে জনাব, মই ভিডিঅ' বনোৱাত ট্ৰাই কৰিম। ধন্যবাদ।